প্ৰথম কথাটো হ'ল চাওক, কংগ্ৰেছত তেনেকুৱা কোনো লোভিকেন্দ্ৰিক ৰাজনীতি নাই। এই কংগ্ৰেছ হৈছে ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ পুৰণা দল, আৰু কংগ্ৰেছ এনেকুৱা এটা দল প্ৰত্যেকটো জাতি জনগোষ্ঠী লৈ চলা দল। কংগ্ৰেছ দল হৈছে যোনে যোগ্য বুলি ভাবে তেওঁক টিকেট দিব দলে। মাধৱপাৰা জিলা পৰিষদত কংগ্ৰেছ দলৰ মই বুলি নহয়, বিশেষকৈ কংগ্ৰেছ দলৰ জিকাটো 100% খেদাঙিব। গম পাইছে যে কংগ্ৰেছ বিজেপিৰ মাজত যি হাংগামা দাংগামা মাৰ পিট যি ধৰণৰ উৎপাত হৈছে, হয় হয়, আপুনি মাধৱপাৰাৰ ধৰে এটা ভিতৰুৱা জিলা পৰিষদ সমষ্টিৰ পৰা এই বিজেপি চৰকাৰৰ লগত প্ৰাৰ্থীৰ লগত কেণ্ডিডেটৰ লগত টক্কৰ মাৰিব পৰা কি শক্তি আপোনাৰ? চাওক, প্ৰথম কথাটো হ'ল বিজেপি গভৰ্ণমেণ্ট বুলি ক'বলৈ গ'লে তেওঁলোকেতো অনলি মই ভাবোঁ যিটো হিতাধিকাৰী ৰাজনীতিহে চলাইছে। তেওঁলোকে চাবচোন, মই প্ৰত্যেকটো লিডাৰৰ মুখত বিশেষকৈ শুনা পাওঁ যে সিহঁতে জাত পাতৰ ৰাজনীতি কৰে, সমাজত সাম্প্ৰদায়িক ৰাজনীতিৰ সিহঁতৰ মূল ভোট বেংক হৈছে এটাই, যাতে আমাক কেনেকৈ ডিভাইড কৰিব পাৰিব, আমাৰ জাতিৰ মাজত কেনেকৈ ভাগ ভাগ কৰিব পাৰিব। সিহঁতৰ উন্নয়নৰ কথা আপোনালোকে এটা বস্তু নিশ্চয় গম পাইছে, প্ৰত্যেকটো নিৰ্বাচনত সিহঁতৰ মূল ইছ্যুৱে হৈছে সাম্প্ৰদায়িক ৰাজনীতি। সিহঁতৰ সঁচা অৰ্থত সমাজত কি উন্নয়ন কৰিছে এই বস্তুটো মই দেখা নাপালোঁ। যে মই যুৱক সমাজ তথা সচেতন মহলক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে সচেতন হওক, প্ৰলোভনৰ ৰাজনীতিত আপোনালোকে ডুব নাযাব। অনাগত দিনত কংগ্ৰেছ চৰকাৰ আহিব, এটা কথা সকলোৱে মনত ৰখা উচিত, দিনৰ পিছত কিন্তু ৰাতি আছে। এয়া বিজেপিৰ যি ভ্ৰষ্টাচাৰী ৰাজনীতি কৰিছে, আগন্তুক 2026 আপোনালোকে দেখা পাব অসমত কংগ্ৰেছ চৰকাৰ আহি আছে। মই ভাবোঁ যে অসমত 2026 যি কংগ্ৰেছৰ ঢৌ বলিব, এইবেলিও পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ যথেষ্ট আসন কংগ্ৰেছে পাব। আপোনালোকে এটাই কথা, যাতে আপোনালোকে জাত পাতৰ ৰাজনীতি কৰিব নালাগে। আমি সকলোৱে ভাতৃত্ববোধৰ ৰাজনীতিত যাওঁ, আমি মূল্যবোধৰ ৰাজনীতিত যাওঁ। গতিকে মই যিসকল উঠি অহা যুৱ প্ৰজন্ম বিশেষকৈ, ঠিক আছে, নগাঁও জিলাৰ অন্তৰ্গত মাধৱপাৰা জিলা পৰিষদ, হয়, আৰু সেই জিলা পৰিষদ আপোনাৰ লগত ইতিমধ্যে আৰু কোন প্ৰাৰ্থী কেনেকুৱা প্ৰাৰ্থী? মই এতিয়ালৈকে অডিশ্যনে জাৰি হোৱা নাই, কিন্তু কোন আছে কোন নাই মই এতিয়ালৈকে ভালকৈ গম নাপাওঁ। নমিনেশ্যন দিয়াৰ পিছত হয়তো গম পাম, কিন্তু এতিয়ালৈকে মই কোনো প্ৰাৰ্থী শুনা পোৱা নাই। যিহেতু মই নিজে এইবাৰ জিলা পৰিষদৰ খেলাৰ কাৰণে মই কোনো আগ্ৰহী নহয়। প্ৰথমতে মই কোনো ভাবাই নাছিলোঁ। তাৰপিছত যেতিয়া মোৰ এই বাতৰি প্ৰমিলা পঞ্চায়তৰ যুৱ কংগ্ৰেছৰ সভাপতি তথা আমাৰ জুৰিৰপাৰ যুৱ কংগ্ৰেছ, যিহেতু আমাৰ 5টা পঞ্চায়ত পৰিছে, তেওঁলোকে মোক লৈ এটা পৰ্যালোচনা মিটিং দিছিলে, আৰু ৰাইজে বিচাৰিছে যে এইবাৰ আমাৰ যুৱ সমাজ ওলাই আহিব লাগে আৰু শিক্ষিত যুৱক ওলাই আহিব লাগে। সেয়াই আৰু গতিকে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে, বা কাৰ লগত কোনটো পাৰ্টিৰ লগত হ'ব পাৰে? নাই, এতিয়া মই ভাবোঁ মূল প্ৰতিদ্বন্দ্বী বুলি কেনেকৈ ক'ম, এতিয়ালৈকে কেণ্ডিডেট ওলোৱা নাই। আৰু যিয়ে মূল প্ৰতিদ্বন্দ্বী হয়তো চাগে বিজেপিৰ লগতেই হ'ব পাৰে, কিন্তু বিজেপি মই ভাবোঁ তাত তেনেকুৱা কোনো ফেক্টৰ নহয়। বিজেপিৰ যি প্ৰলোভনৰ ৰাজনীতি, বিজেপিৰ যি মানে পইচাৰ যি ৰাজনীতি কৰে, এইবাৰ সচেতন মহলে এবাৰ সজাগ হ'ব। আপুনি বিজেপিৰ ধনবল, বাহুবল, জনবল, হয়, আপুনি কেনেকৈ তিষ্কি থাকিব? চাওক, জনবল বাহুবল প্ৰশাসন চব আছে সিহঁতৰ, কিন্তু মানুহৰ যিটো বিবেক, এইবাৰ মই ভাবোঁ মানুহে বিবেকক ভোট দিব। কাৰণ চাওক, যি গ্ৰাম্য অঞ্চলত মানুহক দেখা ইলেকশ্যনৰ আগমুহূৰ্তত সিহঁতে অৰুণোদয় এইবোৰ ফৰ্ম যিবোৰ বিলাইছে, সঁচা অৰ্থত অৰুণোদয়ৰ ফৰ্মবোৰ কিয় বিলাইছে, এতিয়া কিয় ইলেকশ্যনৰ আগমুহূৰ্তত কিয় বিলাইছে, এই কথাটো মানে আমাৰ সচেতন মহলে বিচাৰিছে যে ইলেকশ্যনৰ আগমুহূৰ্তত কিয় অৰুণোদয়ৰ ফৰ্ম বিলাই আছে, মানুহক হিতাধিকাৰী বনাই সিহঁতৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি? এইটো আমাৰ সচেতন মহলৰ বাবে প্ৰশ্ন। আৰু দ্বিতীয়তে, বিজেপি চৰকাৰে, আপোনালোকে এটা কথা সঁচাকৈ কৰিছে যে বিজেপি চৰকাৰে মানুহক যিটো প্ৰলোভনৰ যিটো ৰাজনীতি কৰিব বিচাৰিছে, কিন্তু এইবাৰ মই এটা কথা দৃষ্টি কৰিছোঁ যে আমাৰ ভিতৰৰ গাঁও অঞ্চলবোৰত মানুহক অনলি ফৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। উন্নয়নৰ নামত কোনো একো কৰা নাই, তেওঁলোকে উন্নয়নৰ নামত পপুলাৰ স্বৰূপ কৰিছে বিজেপি চৰকাৰে। সঁচা অৰ্থত আপোনালোকে গাঁও অঞ্চলত যাওক, তেওঁলোকৰ কি ডেভেলপ হৈছে, কি ডেভেলপ হোৱা নাই আপোনালোকে নিজে খবৰ পাব। গাঁও অঞ্চলৰ মানুহৰ যি অৱস্থা, আজি তেওঁলোকে চাওক, অৰুণোদয়ৰ নামত 12 টকা দিছে, আমাৰ যি মূল্যবোধ দিয়ে জ্বলা কলা খুৱাইছে মানুহবোৰক।
প্ৰত্যেকটো বস্তুৰ যি মূল্যবৃদ্ধি, এই মহিলাবোৰক যে কৈছিলে গাঁও অঞ্চলত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10,000 টকা দিম, কোনোবাই পাইছে নেকি এতিয়ালৈকে 10,000 টকা? গতিকে মই ভাবোঁ এইবোৰ যি মানুহৰ প্ৰলোভনৰ ৰাজনীতি, এইবাৰ পঞ্চায়তত এইবোৰ প্ৰলোভনৰ ৰাজনীতি নচলে। মানুহ এইবাৰ সজাগ সচেতন হ'ব। কোনোবাই অৰুণোদয় ফৰ্ম বিলাব, কোনোবাই আৰু কিবা বিলাব, কিন্তু মানুহ এইবাৰ সজাগ সচেতন হৈছে। আপুনি খেলি মেলিৰ মাজত আপুনি কংগ্ৰেছৰ পৰা টিকেট দিব, আপুনি কোনটো লবিত আছে আপুনি এই বিষয়ত? নাই নাই, প্ৰথম কথাটো হ'ল চাওক, কংগ্ৰেছত তেনেকুৱা কোনো লুভিকেন্দ্ৰিক ৰাজনীতি নাই। এইবোৰ বিজেপিৰ মানে মিছা মানে অভিযোগ আৰু এইবোৰ। কংগ্ৰেছ হৈছে ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ পুৰণা দল, আৰু কংগ্ৰেছ এনেকুৱা এটা দল প্ৰত্যেকটো জাতি জনগোষ্ঠী লৈ চলা দল। গতিকে মই ভাবোঁ এইবোৰ মানুহে যেতিয়া টিকেটৰ সময় আহে, কংগ্ৰেছ দল হৈছে যোনে যোগ্য বুলি ভাবে তেওঁক টিকেট দিব দলে। গতিকে ময়ো আমাৰ যিটো মাধৱপাৰা জিলা পৰিষদত কংগ্ৰেছ দলে যাক যোগ্য বুলি ভাবে তেওঁক টিকেট দিব, আৰু আমি দলীয়ভাৱে নিশ্চয় কাম কৰিম। আপুনি জিকিব নিশ্চিত? নিশ্চয়। মই এটা কথা আপোনালোকক ক'ব পাৰোঁ, মাধৱপাৰা জিলা পৰিষদত কংগ্ৰেছ দলৰ মই বুলি নহয়, বিশেষকৈ কংগ্ৰেছ দলৰ জিকাটো 100% খেদাঙিব, আৰু কোনো প্ৰশ্নই নাই। আমি এনেকুৱা পাঠ্যপুথিসকলৰ ওচৰত যাবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ DI নিউজ প্লাছৰ অভিযান অব্যাহত থাকিব। আমি আজি আমাৰ অতিথি শ্বহীদুল ইছলাম, নগাঁও জিলাৰ মাধৱপাৰা জিলা পৰিষদৰ এজন পাঠ্য প্ৰত্যাশী। আমি তেওঁলৈ শুভেচ্ছা থাকিল আমাৰ তৰফৰ পৰা, আৰু পৰৱৰ্তী সময়ত আমি এনেধৰণৰ আৰু প্ৰতিভা সন্ধান কৰিবলৈ বিচাৰিম, আৰু পাঠ্য প্ৰত্যাশীৰ ওচৰত DI নিউজ প্লাছৰ অভিযান অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।